নমস্কাৰ মই অপূৰ্ব বল্লভ গোস্বামী আজি খবৰৰ আৰৰ খবৰত বিশ্ব নদী দিৱসৰ বিষয়ে আলোচনা কৰিম আৰু এই দিৱসৰ এক তাৎপৰ্য আছে আৰু এইবাৰ থিমটো হৈছে ৱাটাৰ ৱেজ অফ লাইফ কাৰণ পানী আমাক সকলোকে প্ৰয়োজন আৰু বৰ্তমান যি গোলকীয় উষ্ণতা এই গোলকীয় উষ্ণতাত এটা বিশেষকৈ পানীৰ এক প্ৰভাৱ পৰিছে বৰষুণ কমি আহিছে সমগ্ৰ বিশ্বতে আজি খোৱা পানীক লৈ সমস্যাই দেখাইছে আৰু এইটো আমাৰ বিশেষকৈ অসমৰ গুৱাহাটী চহৰতে আজি চহৰখনতে আজি পানী নাইকিয়া অৱস্থা পানী কিনি পানী সেৱন কৰিব লগা হৈছে আৰু এই নদী দিৱসৰ তাৎপৰ্য এইটোৱেই যে যিসমূহ নদী আজি ধ্বংস হ'ল বা প্ৰদূষণ হৈ নদীবোৰৰ অৱস্থা একদম শোচনীয় হৈ পৰিল আৰু এই নদী দিৱসত জনসাধাৰণৰ এক সজাগতাৰ লগতে আমি নদীখন যাতে ভালকৈ ৰাখিব পাৰোঁ কাৰণ কিছু ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা লাগিব কাৰণ আমি এনেকুৱা দেখিছোঁ এইটো কিছু বছৰৰ আগৰ কথা আমি আৰু সেই কাৰ্বি আংলঙৰ মুখ্য বন সংৰক্ষক বিষয়া অভিজিত ৰাভা আমি এক নৌকা বিহাৰ কৰিছিলোঁ ধনশিৰি নদীৰ পৰা নুমলীগড়লৈকে এই নৌকা বিহাৰত আমি এটা প্ৰত্যক্ষ কৰিছিলোঁ কাষৰ যিসকলৰ মানুহ তেওঁলোকৰ আচলতে পিছফালে সেই নদীখন তেওঁলোকৰ যিমান আৱৰ্জনা কাৰোবাৰ যদি আজি কিবা জীৱ জন্তু মৰিছে পোহনীয়া সেই নদীখনতে পেলাই দিছে কোনোবাই এনেকুৱা কৰিছে সেই নদীখন যেন তেওঁলোকৰ মানে সম্পত্তি তাত ভেটি পেলাই টঙি জাল বহাই মাছ মাৰিছে এনেকুৱা ধৰণৰ মানে নদীখনৰ ওপৰত আমি অত্যাচাৰ আমি প্ৰায় 6 ঘণ্টা সময় ধৰি নৌকা বিহাৰ কৰিছিলোঁ এই ধনশিৰি নদীৰ যিটো মানে অৱস্থা দেখি নিজৰে আচলতে আমি আচৰিত বোধ কৰিছিলোঁ যে সঁচাকৈ নদীখনক লৈ মানুহে আচলতে কোনো যে সচেতনা নাই মানুহৰ গতিকে আমি নদীখনক যদি আমি ভালকৈ নাৰাখোঁ তেতিয়াহ'লে আমি এই বোৱতী নদী এখন আমি কেনেধৰণে আচলতে এই নদীখনৰ বহু লোকে আজিও পানী খায় কাৰণ আজি বিভিন্ন অঞ্চলত যদি ভূগৰ্ভত আৰ্ছেনিকে ধৰি বিভিন্ন ধৰণৰ আচলতে যিবোৰ বিষাক্ত মানে পদাৰ্থ যাৰ কাৰণে মানুহৰ বেমাৰ আজাৰ হয় কিন্তু বোৱতী নদীতটো যেনেকৈ ধৰক আজি আৰ্ছেনিকৰ নিচিনা সেইবোৰ একো নাই তাৰমানে এখন মানে শুদ্ধ কিন্তু এই আচলতে নদীখন আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নকৈ আৰু প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে আচলতে কিমান এটা নদী কাৰণ আমাকতো এইটো প্ৰকৃতিয়ে দিছে আমাক কাৰণ সেই প্ৰকৃতিৰ আমি আজি গুৱাহাটীতে আজি ভৰলু নদীখন যিসকল সেই তাহানি যুগৰ ভৰলু নদীৰ ওপৰত কিছু এদিন এখন মই ফটো দেখিছিলোঁ ইমান সুন্দৰ এখন নদী আছিল কিন্তু আজি ভৰলু নদীৰ আজি কেনেকুৱা এটা অৱস্থা গতিকে তেনেকুৱা ধৰণৰ আজি বহুত কাৰণ অসমৰ বিভিন্ন চহৰতে এই একে সমস্যা আজি যোৰহাটৰ যদি ভোগদৈ নদীৰ কথা কওঁ ভোগদৈ নদীখন কিমান এখন সুন্দৰ নদী যোৰহাটৰ মাজমজিয়াত কিন্তু আজি ভোগদৈ নদীও সেই এনেকুৱা ধৰণৰ হ'ল নদীখনৰ গতিপথে নাইকিয়া হ'ল নগাঁৱৰ যদি কলঙৰ কথা কওঁ আকৌ কলং বোৱাৰ এটা প্ৰচেষ্টা লৈছে চৰকাৰে কিন্তু সেই কলঙৰ আজি একে অৱস্থা বিভিন্ন প্ৰান্তত আজি মই আচলতে দীঘলীয়া হ'ব কিন্তু মই এই অসমৰ যি নদ নদী বিশেষকৈ ব্ৰহ্মপুত্ৰ নদৰ এই উপনৈসমূহ আমাক প্ৰকৃতিয়ে দিছে আৰু ব্ৰহ্মপুত্ৰখনো আমি এইটো কথা কিছু আমি সংবাদ মাধ্যমত কওঁ যে ব্ৰহ্মপুত্ৰ আজি প্ৰদূষণ এই প্ৰদূষণ মুক্তৰ বাবে কেন্দ্ৰ চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ব্ৰহ্মপুত্ৰ নদখন যদি আমি সুন্দৰকৈ ৰাখিব পাৰোঁ আমি ভাল এটা পৰিৱেশ পাম আৰু আজি আমি এটা এই বিশ্ব নদী দিৱসত এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিব লৈছোঁ সেইটো হৈছে কাৰ্বি আংলঙৰ সিংহাসন পাহাৰ এই সিংহাসন পাহাৰৰ এক গুৰুত্বপূৰ্ণ আচলতে অঞ্চল কাৰণ সাধাৰণতে আমি দেখা পাওঁ যে হিমালয় গ্লেচিয়াৰৰ পৰা বৰফ গলি নদীৰ সৃষ্টি হয় কিন্তু কাৰ্বি পাহাৰততো এনেকুৱা নহয় যে বৰফ নাই তাত ইমানেই ঘন জংঘল সেই ঘন জংঘলৰ বাবেই তাৰমানে সেউজ বনভূমিৰ বাবেই তাত সেই বনভূমিৰ পৰাই নদীৰ উৎপত্তি হৈছে ভাবিলে কেনেকুৱা আচৰিত লাগে তাৰমানে কাৰণ এখন ঘন জংঘল সেউজ জংঘলৰ পৰা নদীৰ উৎপত্তি হৈছে যদিও আচলতে 10খন নদী চিনাক্ত কৰা হৈছে কিন্তু ইয়াত বহু সংখ্যক নদী আছে
মোৰ কলমৰ স্বপ্নিল যাত্ৰা মই দৰ্শকক দেখুৱাইছোঁ এই গ্ৰন্থখনতো আমি সিংহাসন পাহাৰৰ 10খন নদীৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ কাৰণ এই নদীখনৰ এটাই তাৎপৰ্য যে যদি সিংহাসন পাহাৰটো ধ্বংস হৈ যায় তাৰ বনাঞ্চল যদি ধ্বংস হৈ যায় কাৰণ নদীখনৰ কেতিয়াও নাথাকে কাৰণ তাৰ বিলুপ্তি হ'ব তাৰমানে নদীখন গতিকে সেই পাহাৰটো সংৰক্ষণ কৰাত আমাৰ কিমান প্ৰয়োজন তাৰমানে আৰু এই যে 10খন নদী মই প্ৰথম সিংহাসনৰ আকাৰটো আপোনালোকে চাওক সিংহাসনৰ ভূখণ্ডৰ খণ্ডবামৰ পৰা চামেলাংছৰ হাইঠা পাহাৰ হৈ কাজিৰঙালৈকে 4000 বৰ্গ কিলোমিটাৰ সিংহাসন পাহাৰ আগুৰি আছে গতিকে এই 4000 বৰ্গ কিলোমিটাৰ এটা বিস্তৃত অঞ্চল ঘন বনাঞ্চলতে এই 10খন নদীৰ উৎপত্তি হৈছে আৰু এই নদীকেইখনৰ লগত কাজিৰঙা এটা সম্বন্ধ আছে মই প্ৰথম নদীখনৰ নাম কৈছোঁ মাঞ্জাৰ ওচৰত আছে লংনিত নদী পাত্ৰাদিছা চেলাবৰ সোণাৰীজান সৰুগুটি নামবৰ দৈগুৰুং কালিয়নী ডিফলু কহৰা এই 10খন নদী কিন্তু ইয়াৰ বহু উপনৈ আছে কাৰ্বি আংলঙৰ মুখ্য বন সংৰক্ষক IFS অভিজিত ৰাভাই 2012 চনত এই সিংহাসন পাহাৰৰ ওপৰত এটা প্ৰায় 4000 ফুট উচ্চতাত গৈ তেওঁ সিংহাসন পাহাৰ উপস্থিত হৈছিল আৰু তেখেতৰ লগত জাপানী দল এটাও আছিল দুগৰাকী এই সিংহাসন পাহাৰৰ অধ্যয়নৰ কাৰণে আহিছিল তেওঁলোক আৰু তেতিয়া সেই অভিজিত ৰাভাই সিংহাসন পাহাৰত উপস্থিত হৈ এই পাহাৰৰ নদী যেতিয়া তেওঁ প্ৰত্যক্ষ কৰিছিল তেওঁ নিজেই আচলতে বাইট দিছিল সেই পাহাৰৰ ওপৰত যে এই সিংহাসন পাহাৰৰ যদি নদীকেইখন কেনেবাকৈ বিপন্ন হয় তেতিয়া আমাৰ নামনিৰ মানুহৰ পানী খোৱাই দেখোন অভাৱ হ'ব পানী কাৰণ ইয়াত সিংহাসন পাহাৰৰ পানী সেৱন কৰে আৰু এই সিংহাসন পাহাৰৰ যিটো পানী এই যে মই 10খন নদীৰ কথা ক'লোঁ সেই তাৰ পানীও আচলতে পৰিষ্কাৰ কিন্তু এই পানী যদি আমি এই গছ গছনি কাটি বা নামনিত এই নদীসমূহত আমি যদি বিভিন্ন আৱৰ্জনা পেলাওঁ তে নিশ্চয় এই নদীসমূহ প্ৰদূষণ এই কাৰণেই হৈছে আচলতে নদীসমূহৰ প্ৰদূষণ কাৰণ প্ৰকৃতি আমাক দিছে কিন্তু আমি আচলতে সংৰক্ষণ কৰিব পৰা নাই আৰু অৱশেষত আমি এইটো ক'ব বিচাৰিছোঁ যে এই চোৱা ঠাই কাৰণেই আজি আমাৰ ডিফুবাসীয়ে পানী খাবলৈ পাইছে অসমবাসীৰ গোলাঘাট কাজিৰঙা ওচৰৰ ডিফল নদী কহৰা নদী নাম্বৰ নদী বা ইপিনে কালিয়নী নদী দৈগুৰুং নদী বাচিবলৈ হয় ইনক্লুডিং যমুনা নদী আৰু য'ৰ পৰা পানী খাই আছে অসমৰ ৰাইজবাসীয়ে মধ্যখণ্ডৰ সেইখিনি যদি বাচিবলৈ হয় তেনেহ'লে এই সিংহাসন মাষ্ট লিভ এই সিংহাসন যদি কিবাকৈ ডেষ্ট্ৰয় হৈ যায় ধ্বংস হৈ যায় আমাৰ অসমৰ আধা প্ৰকৃতি নষ্ট হ'ব দিছ ৰিমেম্বাৰ ইজ এ লাষ্ট ফ্ৰণ্টিয়াৰ for survival. We must save it. That is why we are here, to prove hills for life and nothing else. Thank you. গতিকে আমি এই নদী দিৱসত আমি সকলোকে এইটো আহ্বান জনাওঁ আৰু কাৰ্বি পাহাৰৰ এই নদীখন সংৰক্ষণৰ বাবে এই 10খন নদী সংৰক্ষণ আৰু একে সময়তে সিংহাসন পাহাৰ সংৰক্ষণৰ বাবে আমি কাৰ্বি পাহাৰৰ স্বায়ত্তশাসিত পৰিষদৰ যিজন আচলতে কাৰ্যবাহী সদস্য অমৰ সিং টিছু ডাঙৰীয়া আমি তেখেতকো এদিন কৈছোঁ আৰু তেখেত এতিয়া লোকসভাৰ সাংসদ হৈ আছে যে আপোনালোকে আৰু তেখেত এই সিংহাসন পাহাৰৰে আচলতে তেওঁ সদস্য হৈ মনোনীত হৈ আহিছে গতিকে তেখেতক আমি এইটোৱে কৈছোঁ যে আপুনি সিংহাসন পাহাৰখন সংৰক্ষণ কৰক যদি সিংহাসন পাহাৰ সংৰক্ষণ নহয় কিন্তু এই 10খন নদী নাথাকে আৰু আমি বোকাজান সমষ্টিৰ বিধায়ক তেখেতৰ অন্তৰ্গত কিছু সিংহাসন পাহাৰ পৰে বৰ্তমান বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া তেখেতকো আমি এইটো আহ্বান জনাইছোঁ যে আপোনালোকে সিংহাসন পাহাৰ সংৰক্ষণৰ কাৰণে কিছু কৰক আমি এইটোৱে ভাবোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে তৎকালীনভাৱে এই সিংহাসন পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি এই পাহাৰটো সংৰক্ষণত গুৰুত্ব দিয়ক নহ'লে কিন্তু সিংহাসন পাহাৰটো বহু বেদখল হৈছে কাৰণ এই বেদখলে এদিন এই পাহাৰটোৰ
লগতে এই নদীকেইখনলৈ বিপদ মাতি আনিব গতিকে আমি সিংহাসন পাহাৰৰ সংৰক্ষণ বিচাৰোঁ আৰু এই মই সিংহাসনৰ পৰা ওলোৱা বিশেষকৈ নামবৰ আৰু কালিয়নী নদীৰ যদি কথা কওঁ এই কালিয়নী নামবৰ দুইখন নদীৰে এটা গুৰুত্ব আছে কাৰণ নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজেদিয়ে এই নামবৰ নদী আহিছে আৰু কালিয়নী নদী দৈগুং নদীত যিটো অত্যাচাৰ আজি মৌফুলনি বিততে কওঁ বা বুকিয়াল বিততে কওঁ বা আজি কালিয়নী নদীৰ আমি নুমলীগড় অঞ্চলত যিটো ধৰণৰ আচলতে নদীখনৰ ওপৰত অবৈধ বালি খননৰ কাৰণে যিটো ধৰণৰ অত্যাচাৰ চলাই আছে এই নদীখন কেনেকৈ থাকিবগৈ তাৰমানে কাৰণ এই নদীখনৰ অত্যন্ত গুৰুত্ব আছে কিন্তু এই নদীখনৰ ওপৰত এনেকুৱা এটা হৈছে কাৰ্বি পাহাৰত প্ৰচুৰ বাঁহ আছে এতিয়া কালিয়নী নদীৰ সেই বাঁহসমূহ পেলাই কালিয়নী নদীৰ আপোনালোকে নুমলীগড়ৰ কালিয়নী নদী যদি দলঙৰ পৰাই আপুনি প্ৰত্যক্ষ কৰিব এই বাঁহবোৰ সেই কাৰ্বি পাহাৰৰ পৰা কাটি আনে সেই নদী দি হৈ পেলাই মেলেং বনাই বিভিন্ন বাহিৰলৈ তেওঁলোকে পঠায় আমি এইটো কথা কৈছোঁ যে আমি উন্নয়ন বিৰোধী নহয় কিন্তু যিটো পৰিৱেশ সন্তুলন পৰিৱেশ তন্ত্ৰটো আমি সংৰক্ষণ কৰিব লাগিব তেহে আচলতে আমি এখন ভাল আমি এটা পৰিৱেশ পাম আৰু ডিফলো নদীৰ কথা কওঁ যদি কাৰণ এতিয়া বোকাখাটত কাষতে ডিফলো নদীৰ কাষতে এখন ডাম্পিং গ্ৰাউণ্ড সৃষ্টি কৰি এনেকুৱা ধৰণৰ এটা মানে প্ৰদূষণ বা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে এই নদীখনলৈ বিপদ মাতি আনিছে তাৰমানে এনেকুৱা ধৰণৰ এটা ভাবুকি নদীখনৰ আৰু ডিফলো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে এই ডিফলো নদীৰ পানীয়ে সেৱন কৰে যদি নদীখনেই এনেকৈ প্ৰদূষণ বিষাক্ত হয় তেতিয়া বন্যপ্ৰাণীৰ অৱস্থা কি হ'ব আমি যেনেকৈ জনসাধাৰণৰ সচেতনতাৰ কথা কৈছোঁ একে সময়তে চৰকাৰৰ এটা দায়িত্ব আছে কাৰণ এই নদীখন সংৰক্ষণ কৰাত কিন্তু আমি দেখা পাইছোঁ আজিৰ তাৰিখত চৰকাৰৰ তেনেকুৱা কোনো পদক্ষেপ নাই যেন এই নদী ডিফলো নদী কাজিৰঙাৰ কাৰণে আৰু কাজিৰঙা কৰ্তৃপক্ষৰ লগতো আমি বাৰে বাৰে কওঁ যে ডিফলো নদী কঁহৰা নদী সংৰক্ষণ কৰক কাৰণ কঁহৰা নদীখনো একে গুৰুত্বপূৰ্ণ আপোনালোকে যদি কঁহৰাৰ যিটো চাৰিআলি আছে সেই চাৰিআলিৰ যিখন কঁহৰা নদী কেনেকুৱা প্ৰদূষণ কেনেকুৱা আৱৰ্জনা গোটেই মানে কঁহৰা অঞ্চলৰ যিখিনি আচলতে আৱৰ্জনা সেই নদীখনৰ কাষত পেলায় আৰু যেতিয়াই কাজিৰঙা দৰ্শনৰ কাৰণে কোনো আচলতে VIP লোক আহে বিশিষ্ট ব্যক্তি আহে তেতিয়া সেউজীয়া কাপোৰে কঁহৰা নদীখন ঢাকি দিয়া হয় কি আচলতে আমি এনেকেই পৰিৱেশ সংৰক্ষণ কৰিম নেকি আজি বিশ্ব নদী দিৱসটো আমি উদযাপন কৰিছোঁ হয় কি আমাৰ দায়িত্ব নাই নেকি যে এই কঁহৰা আৰু ডিফলো নদী বা এই সিংহাসন পাহাৰৰ পৰা এই 10খন নদী যে উৎপত্তি হৈছে এই নদীকেইখনত সংৰক্ষণ কৰা আমি কেনেধৰণে সংৰক্ষণ কৰি ৰাখিম আমাৰ দায়িত্ব নাই নেকি গতিকে মই এইকাৰণে আজি এই বিশ্ব নদী দিৱসৰ দিনা মই চৰকাৰক আচলতে আহ্বান জনাইছোঁ চৰকাৰে সময় থাকোঁতেই সিংহাসন পাহাৰ সংৰক্ষণ কৰক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহঙাঙলৈ আমি আহ্বান জনাইছোঁ যে সময় থাকোঁতে সিংহাসন পাহাৰ সংৰক্ষণ কৰক আৰু এই সিংহাসন পাহাৰৰ পৰা এই যি 10খন নদী মই 10খন আচলতে সেই চিনাক্ত নদীৰ কথা কৈছোঁ ইয়াত বহু উপনৈ আছে তথাপিও এই চিনাক্ত কৰা যি 10খন নদী সেই নদীখন সংৰক্ষণৰ ব্যৱস্থা কৰক নহ'লে কিন্তু অনাগত দিনত এই কাৰ্বি আংলঙক আমি কাৰ্বি আংলঙৰ সিংহাসন পাহাৰক লৈ আমি গৌৰৱ কৰোঁ আজি অসমে গৌৰৱ কৰে গতিকে এই গৌৰৱ নাথাকিব গতিকে এই বিশ্ব আজি নদী দিৱসত বহু কথাই আছিলে তথাপিও এই আজি যিহেতু কাৰ্বি আংলঙৰ সিংহাসন পাহাৰৰ 10খন নদীৰ কথাকে আমি আলোচনা কৰিলোঁ মই অপূৰ্ব বল্লভ গোস্বামীয়ে খবৰৰ আঁৰৰ খবৰৰ পৰা ইমানতে আমি সামৰণি মাৰিছোঁ নমস্কাৰ